নমস্কার, মই রঞ্জন চৌধুরী। একাউন্টেবিলিটি দায়বদ্ধতা তো প্ৰতিটা নাগৰিকৰে আপোনাৰ দায়বদ্ধতা বা একাউণ্টেবিলিটি থাকিব লাগে, তেতিয়াই নাগৰিকজন নাগৰিক হ'ব পাৰে। আৰু এনেতো আমি চবেই নাগৰিক, কিন্তু একাউণ্টেবিলিটি থাকিব। আৰু বিশেষকৈ যিবিলাক নেতা, ৰাজনৈতিক দলৰ নেতা হওক বা সংগঠনৰ নেতা হওক, যি হওক, যিবিলাক নেতাসকলৰতো আৰু বেছি সেইটো মেইনটেইন কৰিবই লাগে। আজিৰ দিনটো মনত আছেনে নাই না পাহৰিছে আপোনালোকে, দিগদাৰ এইবিলাক ক'বলৈ। 16 মে, আজি 16 মে নহয় জানো? হয়তো কালি পৰহি তাৰ পিছতো কেতিয়াবা কোনোবাই চাব, কিন্তু 16 মে'টো কমচে কম মনত থ'ব। আৰু আমাৰ প্ৰব্লেমটো কি হ'ল, যোৱা 11টা বছৰে আমি দেখা গৈছে যে আমাৰ যে ব্ৰেইনৰ ফাংচনিং, স্পেচিয়েলি যে মেমৰিটো খুব উইক হৈ গৈছে আমাৰ। যোৱা 11টা বছৰৰ ঘটনাবিলাক বা এই আপোনাৰ ইন্দিৰা গান্ধী, জৱাহৰলাল নেহৰু, সেইবিলাক পিৰিয়ড মই বাদেই দিছোঁ বাৰু। এই যে যোৱা 11 বছৰৰ এইবিলাক পাহৰি যায় মানুহবিলাক। সেইটো হ'ল কি চবতকৈ বিপদ। মনত ৰখাটো খুব জৰুৰী হয়। আপুনি ক'ৰ পৰা কিমান টকা পাবলৈ আছিলে, কাক কিমান টকা ধাৰ দিছিলে, কি কিনিবলৈ আছে, এইবিলাক যদি মনত থাকে, কোনে কি কথা পাতিলে, কোনে কি কমিটমেণ্ট কৰিলে, সেইবিলাক মনত থকাটো উচিত। গতিকে আজি 16 মে'ৰ কথাটো কি আছিলে? আজিৰ পৰা 11 বছৰ আগত কি কোৱা হৈছিলে যে 16 মে'ৰ পিছত অসমৰ পৰা বাংলাদেশী টালি টোপোলা লৈ গুচি যাব লাগিব। সেইটোৱে কথা আছিল। আৰু তাৰপিছততো আৰু ক'বলৈ নাই। বিশেষকৈ এই গুৱাহাটীৰ ঐতিহাসিক ঘোষণা, ঐতিহাসিক উৎফুল্লতা অসমীয়া মানুহৰ, এয়া কোনে দিছিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তো গতিকে যদি ইয়াৰ পিছত আপোনালোকে কোনো কেছ, একচুৱেলিতো তেওঁৰ ওপৰত কেছ হ'ব লাগে, আৰু কেছ কৰিলে একো নাপাব, কোনো সেইটোৰ ৰিজাল্ট নাহিব। কাৰণ এওঁ হ'লগৈ প্ৰথম প্ৰধানমন্ত্ৰী চাগে যিজন নেকি তেওঁৰ কোনো নাৰাখে। এনে কেতিয়াবা দেখিছোঁ প্ৰবন্ধ চবন্ধ লিখি দিয়ে। আজিকালিতো দেখোন MLA বাকীবিলাকেও প্ৰবন্ধ লিখিবলৈ ষ্টাৰ্ট কৰিছে। ইমান সময় কেনেকৈ পায় নাজানো। তো তেওঁ প্ৰবন্ধও লিখি দিয়ে। এইটো কয় একাউণ্টেবিলিটি। তাৰমানে যোৱা 11টা বছৰে আপোনাৰ সেই ক'ভিডৰ কথাই কওক। 21 দিনত মহাভাৰত জিকিছিলোঁ আমি, ক'ভিডো 21 দিনত জিকি যাম। 50 দিন সময় দিয়ক অকল খালি কাৰণে, নোটবন্দী যে কৰিছিল সেইকাৰণে। যদি মই কৰিব নোৱাৰোঁ, তেতিয়া মই চাৰিআলিত মোক গুলিয়াই দিয়ক, মোক শাস্তি দিয়ক, এইবিলাক কথা বাৰ্তা। তাৰপিছত কিন্তু তেওঁ সুৰক্ষিত জেগাত আছে। ৰাহুল গান্ধী যেনেকৈ একদম ডাইৰেক্ট ফিল্ডতে গুচি যায়, বা ইন্দিৰা গান্ধীৰ কথাই কওক, বা বাকী যিবিলাক নেতা আছিলে একদম ফিল্ডলৈ গুচি যায় তেওঁলোকে। অটল বিহাৰী বাজপেয়ীৰ ক্ষেত্ৰতো এই বস্তুবিলাক আছে। তো তেওঁ কিন্তু তেনেকৈ নাযায়, একদম পূৰা সুৰক্ষা বেষ্টনীৰ মাজত। তো তেনেকুৱা সুৰক্ষিত ফকীৰ ভাৰতবৰ্ষ কেলে গোটেই বিশ্বত ক'তো নাই। তো যোৱা 11 বছৰৰ বিশেষকৈ অসমৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ 16 মে'। আৰু বাকীতো কথা বতৰাবিলাক আছেই। এইটো GST হওক, নোটবন্দী হওক, এইটো আপোনাৰ ক'ভিড ভেকচিন হওক, যিমান কথা বতৰা আছে, প্ৰতিটা ক্ষেত্ৰত তেখেতে ফেইল হৈছে। আৰু তেওঁ কিন্তু এই বস্তুবিলাকৰ কোনো ৰেকৰ্ড ৰখা নহয় দেই। মোদী গেৰেণ্টি, কোনো ৰেকৰ্ড নাই, বাছ তেনেকৈ চলাই আছে। তেতিয়া টালি টোপোলালৈ যে গুচি যাব, এতিয়া যোৱা পঞ্চায়ত নিৰ্বাচনত দেখা গৈছে যিবিলাক সন্দেহযুক্ত বাংলাদেশী এলেকা বুলি কোৱা হয়, মাৰ্ক কৰা হয়। আৰু দেখোন মুখ্যমন্ত্ৰী ক'লেই লুংগি দাড়ি থকা অঞ্চলতো আমি ভোট পাইছোঁ বিপুল হাৰে, স্বতঃস্ফূৰ্তভাৱে। তাৰমানেটো কি? মুছলমান মানুহে ভোট দিছে। এইবিলাক এৰিয়াক বাংলাদেশী অধ্যুষিত এলেকা বুলি কোৱা হয়। সন্দেহজনক বাংলাদেশী আছে, তাতো পাইছে। আৰু ৰিচেণ্টলি যোনটো ষ্টাৰ্ট হ'ল, যেনেকৈ বদৰুদ্দিন আজমল কোন হয়? এনেই ইমান দিন এটা আছিলে যে না, তেওঁতো দালাল আৰু বাংলাদেশীৰ দালাল। তাৰপিছত দেখা গ'ল কি আপোনাৰ অখিল গগৈ। এতিয়া শেহতীয়াকৈ অখিল গগৈ আৰু শৃংখল হাজৰিকাৰ মাজত যোনটো কম্পিটিশ্যন, বাকযুদ্ধ চলি আছে, তাত দেখা গৈছে যে
মানে এজনে আনজনক মানে বাংলাদেশী দালাল বুলি কৈ আছে। এয়া হ'লগৈ কাৰবাৰ। তো এই যে মানে কমিটমেণ্ট, একাউণ্টেবিলিটিক লৈ যে মানুহে নধৰে, তেতিয়াতো যি খুচি আনাপ চানাপ যি মুখত আহে তাকে কৈ যাব, তাকে ইঞ্চুৰেঞ্চ দিব। তো এনেকুৱা হ'লে অসমীয়া জাতিটোকতো বাদেই দিয়ক, ভাৰতবাসীক বচাব কেনেকৈ? কাৰণ আজি যিহেতু 16 মে'তো কমচে কম আজিৰ দিনটোতো যিবিলাক এই তথাকথিত জাতীয় দল সংগঠন আছে তেওঁলোকতো আজিৰ দিনটোত ওলাই আহিব লাগে নহয়। কমচে কম 16 মে' দিনাখন তেওঁলোকে নৰেন্দ্ৰ মোদীৰ এগেইনষ্টত এটা প্ৰতিবাদ কৰক। মই জানো সময় সুযোগ পোৱা মতে হিচাপ মতে আপোনালোকে আকৌ বিজেপিলৈ গুচি যাব, যাওক, কোনো অসুবিধা নাই। কিন্তু কমচে কম এটা ৰাইজক দেখুৱাৰ কাৰণে, এটা ভেকু ভাওনা কৰাৰ কাৰণে হওক 16 মে'টো আপোনালোকে নৰেন্দ্ৰ মোদীৰ এগেইনষ্টত এটা প্ৰতিবাদী মানে কাৰ্যসূচী ল'ব লাগে। কিন্তু হয়, আপোনালোকে দেখা গৈছে কি যে 30 অক্টোবৰ যিটো সময়ত মানে গুৱাহাটীকে ধৰি নামনি অসমৰ বিভিন্ন অঞ্চল আপোনাৰ ৰঞ্জন দৈমাৰীৰ নেতৃত্বত বোম ব্লাষ্ট কৰাই চেদিলি মেদিলি কৰি দিলে গোটেই এৰিয়া, ইভেন খুদ আমাৰ গুৱাহাটী। সেয়া উপলক্ষে কিন্তু দেখা গৈছে বিভিন্ন দল সংগঠন গুৱাহাটী আৰু অসমৰ বিভিন্ন চহৰবিলাকত কিন্তু দেখা গৈছে তেওঁলোকে আহি এই আপোনাৰ মমবাতি জ্বলায় শ্বহীদৰ কাৰণে। কিন্তু দল সংগঠনবিলাকে 16 মে' দিনাখন তেনেকুৱা কোনো প্ৰতিবাদী কাৰ্যসূচী নলয় কিয়? তো এনেকুৱা যদি হৈ থাকে তেওঁলোকেতো যি খুচি তেওঁ কৈ থাকিব ন, যি খুচি ক'ব, কোনো ধৰণৰ একাউণ্টেবিলিটি নাই। গতিকে 16 মে'ৰ এইবিলাকক যদি আপোনালোকে কৰিব নোৱাৰে, এই যে বাংলাদেশী গো বেক, আমাক জনজাতিকৰণ লাগে, আমাক অগ্ৰুম লাগে, তাগৰুম লাগে, সেইবিলাক বাদ দিয়ক। আৰু এই শ্বহীদ বেদী, শ্বহীদ দৰ্পণ এইবিলাক চব বন্ধ কৰি দিয়ক। কাৰণ শ্বহীদক আপোনাৰ মানে প্ৰতি পদে আপোনালোকে যে অপমান কৰি আছে, এইটো কিন্তু শ্বহীদে আত্মাই কেতিয়াও মানে এইটো মাফ নকৰে। মইতো নিজে একজন স্বাভিমানী অসমীয়া হিচাপেও এই যে কাৰবাৰবিলাক দেখি আছোঁ নহয়, মই ভাল পোৱা নাই। মই কিন্তু কেতিয়াও এই দল সংগঠনক মাফ নকৰোঁ। সেইটো কাৰণে মোৰ ওপৰত যদি কোনো আক্ৰমণ আহে, কোনোবাই যদি কিবা হেৰি কৰে, মই কোনো একদম পৰৱা নকৰোঁ। কাৰণ কমচে কম এই যে আমাৰ শ্বহীদসকলৰ যে তেওঁলোকৰ যে আত্মাই যে কষ্ট পাই আছে, তেওঁলোকতো আৰু মোৰ নিচিনা আহি তেওঁ ক'ব পৰা নাই নহয়। তেওঁলোকৰ প্ৰতিনিধি হিচাপে, তেওঁলোকৰ প্ৰতিধ্বনি হিচাপে মই এই কথা বতৰাবিলাক আজি আপোনালোকক কৈছোঁ। যদি এই ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে এইটো বেছিকৈ বেছি শ্বেয়াৰ কৰিব। হয়, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিন্তু 16 মে' কেনেকৈ পাহৰি যায়, মইতো সঁচাকৈ মোৰ মানে কিবা এটা লাগে দেই। গুৱাহাটী মানে চিটিৰ ইমান জ্ঞানী গুণী ইণ্টেলেকচুৱেল চব মানুহ আছে তাত, আৰু অসমীয়া মই বহুত মিডল ক্লাছ মানুহ দেখিছোঁ, আজিও দেখি আছোঁ যে না তেতিয়া আমি বুজা নাই নহয়, চবেই জানি শুনি বদমাচি কৰি আছে। আমি বিভিন্ন ইলেকশ্যনৰ যদি আমি এনালাইচিছবিলাক লওঁ তেতিয়াও দেখা যাব যে আমি জানি শুনি পাপ কৰি আছোঁ, চিধা কথা। আকৌ ইলেকশ্যনটো হৈ যাব, ইলেকশ্যনৰ ৰিজাল্টটো ওলাই যাব, তাৰপিছতে আপোনাৰ এই বিভিন্ন প্ৰতিবাদ, বিদ্ৰোহ, অমুক তমুক, পথ অৱৰোধ কিবাকিবি ষ্টাৰ্ট হৈ যাব। কিন্তু নিৰ্বাচনৰ সময়ছোৱাত সেইটো আপোনাৰ পঞ্চায়ত হওক, পৌৰসভাই হওক, বিধানসভা হওক, লোকসভা হওক, কোনো হেৰি নাই। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত প্ৰতিবাদ। তো গতিকে আৰু এই 30 অক্টোবৰ আপোনালোকে আমাৰ যে মানুহবিলাক নিৰীহ মানুহ হত্যা হৈছিলে সেইটোক লৈ কৰক, সেইটো ঠিকেই আছে, শ্ৰদ্ধাঞ্জলি দিয়ক। কিন্তু কমচে কম যদি সঁচাকৈ আপোনালোক অসমীয়া এতিয়া হৈ আছে, নিজক স্বাভিমানী অসমীয়া বুলি ভাবে, তেতিয়াহ'লে কমচে কম প্ৰতি বছৰ 16 মে'ৰ দিনাখন, মই বিজেপি বুলি ক'ব খোজা নাই, কমচে কম নৰেন্দ্ৰ মোদীৰ এগেইনষ্টত এটা আৱাজ উঠক। তেতিয়াহ'লে গম পোৱা যাব যে না হয় অসমৰ তেজত এতিয়াও অসমীয়াৰ আচল তেজ মানে লাচিতৰ তেজ এতিয়া বৈ আছে। আজি ইমানতে শেষ কৰিছোঁ। নমস্কাৰ।